যিসকল আহিছে অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে যিকেইখন স্কুল মেম্বাৰ আৰু বহুত হ'ব লাগিছিল, কিন্তু কিবা কামৰ কাৰণে নাহে, কিন্তু আচলতে আহিব লাগে। এনেকুৱা আমাৰ ট্ৰেইনিঙত কৈছিল যে নিজৰ ল'ৰা ছোৱালী ভাল কৰাৰ কাৰণে মানুহে নিজৰ পকেটৰ পইচা খৰচ কৰি দিল্লী পৰ্যন্ত যায় ট্ৰেইনিং লৈ আহে, আৰু আমি ইয়াতে ফ্ৰী ট্ৰেইনিং দিয়া হয় তথাপি মানুহ নাহে। তো দুখৰ বিষয়। যে নহওক, আপোনালোকে আচলতে জানিবলগীয়া কথা বহুত আছে, আৰু সেই কথাবিলাক জানি ইমপ্লিমেণ্ট কৰাটো বহুত দৰকাৰী। নিজৰ ল'ৰা ছোৱালী ভাল কৰাৰ কাৰণে শিক্ষক শিক্ষয়িত্ৰীৰ লগত এটা মিল মহব্বত, এটা বুজাপৰা, এটা কানেকশ্যন গঢ়ি তুলিব লাগিব। নতুন শিক্ষানীতিটো সেই কথাটোৱেই কোৱা হৈছে। এজন শিক্ষাবিদে এটা কথা কৈছিল, ভালকৈ শুনিব দিয়ক। এটা বঢ়িয়া এটা কোট কৈছিল যে আই উইল আস্ক ইউ টু জইন ইন দ্য ৱৰ্ক অফ ৰিমেকিং দিছ নেশ্যন। এই যে NEP আহিছে, এইটোৰ দ্বাৰাই আমাৰ নেশ্যনটো ৰিমেক হ'ব। ৰিমেক বুজি পাইছে আপোনালোকে? ৰিমেক, নতুনকৈ সৃষ্টি হ'ব, নতুনকৈ গঠন হ'ব। আমাৰ যিটো আগৰ শিক্ষানীতি আছিল, সেইটো ব্ৰিটিছে বনোৱা এটা শিক্ষানীতি আছিল। সিহঁতেতো আমাক সদায় শোষণ কৰিছে, আপোনালোকে সকলোৱে জ্ঞাত। সিহঁতে আমাৰ পৰা যিমান দূৰ সম্ভৱ লৈ যোৱাৰ চেষ্টা কৰিছে। প্ৰত্যেকটো ক্ষেত্ৰতে, সম্পত্তি হওক, ব্ৰেইন হওক, লিখা পঢ়া হওক, সকলো বস্তু খালি শোষণ কৰিব খুজিছে, যাতে ইণ্ডিয়ানছ ৰিমেইন স্লেভ, ইণ্ডিয়ানবিলাকে সদায় যাতে তলতীয়া হৈ থাকে, স্লেভ হৈ থাকে। তাৰমানে মানুহৰ ঘৰত কাম কৰাৰ এবিলিটি যাতে থাকে, সেনেকুৱা টাইপৰ মানুহ যাতে হৈ থাকে। সিহঁতৰ এইটো এটা আছিল মাষ্টাৰ মাইণ্ড টেকনিক। সেই কথা আমি বুজি পাওঁতে আমাৰ 100 বছৰ লাগিব। 100 বছৰ পিছতহে আমি গম পালোঁ যে এইটো শিক্ষানীতিত কাম নহ'ব। এই কনভেনশ্যনেল ট্ৰেডিশ্যনেল লেখা পঢ়া, LP পাছ কৰিব, ME পাছ কৰিব, BA পাছ কৰিব, বহি থাকিব, কোনো কাম নাই। সিহঁতৰ কোনো নিজৰ কেপাচিটি নহ'ব, এনেকুৱা টাইপৰ এটা শিক্ষানীতি আগত চলিছিল। নতুনকৈ যে শিক্ষানীতিটো দিছে, এইটো আমি ধুনীয়াকৈ আগতে বুজি ল'ব লাগিব। টিচাৰ্ছ এলং উইথ গাৰ্জেন্স, আৰু গাৰ্জেন্সৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে। আপোনালোকে ভালকৈ জানিব, শুনিব, পঢ়িব। PDF পায়, অনলাইনত পায়, য'তে ত'তে ধুনীয়া ধুনীয়া চৰকাৰৰ কিছুমান কি আছে, এডভাৰটাইজমেণ্টত পায়। আপোনালোকে অলপ গুৰুত্ব সহকাৰে চাব। এই কিমান বস্তু আমাৰ কি কয়, বালা বুলি কয় যে, বালাত কিমান কথা লিখা থাকে আপোনালোকে লক্ষ্য কৰিব। এইবিলাক আৰু নিজৰ ল'ৰা ছোৱালীৰ লগত মানে ইমপ্লিমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰিব। ভাষাবিলাক বুজি পাইছেতো? প্ৰথমতে আমি কি কৰিব লাগিব? ল'ৰা ছোৱালী শৈক্ষিক দিশত যিমান দূৰ সম্ভৱ শিক্ষকসকলৰ লগত জড়িত কৰি বস্তুবিলাক আপোনালোকে গম পাব লাগিব, জানিব লাগিব। আজিৰ দিনত কোনটো ছাবজেক্টত কোনটো শিক্ষা দিয়া হয়, আৰু সেই শিক্ষা সেই ল'ৰাটোৰ ওপৰত বা ছোৱালীজনীৰ ওপৰত কিমান ফলপ্ৰসূ হৈছে, সেই কথাখিনি আপোনালোকে উলিয়াব লাগিব। আপোনালোকে যদি কিবা বুজা নাই, ভুল হৈছে বা কিবা প্ৰব্লেম হৈছে ছোৱালীজনী ল'ৰাজনৰ, লগে লগে টিচাৰক কণ্টেক্ট কৰিব লাগিব। আৰু SMCৰ মেম্বাৰ হিচাপে, গাৰ্জেন হিচাপেতো আছেই, SMCৰ মেম্বাৰ প্ৰেচিডেণ্ট হিচাপে বেলেগ যিমান গাৰ্জেন আছে সিহঁতক আপোনালোকে ক'ব লাগিব, বুজাব লাগিব। অতিকৈ দুখৰ বিষয়, আপোনালোকে বেয়া নাপাব, আমাৰ মন মানসিকতা কিন্তু বেলেগ। আমি সদায় শিক্ষকজনক ধৰিম, খানা আজি কি দিছে, শিক্ষকজনক ধৰিম আজি আমাৰ ল'ৰাটোক কিয় কোবাইছে, শিক্ষকজনক ধৰিম কিয় আজি স্কুলত কাজিয়া হ'ল। এইবিলাক সৰু সুৰা কথাত আপোনালোকে বেছি লাগি থাকে। আপোনালোকে গুৰুত্ব দিয়ক মানৱ সম্পদ গঢ়াত, হিউমেন ৰিচোৰ্চ, বাকী একো নালাগে। আপোনালোকে গুৰুত্ব দিব মোৰ ল'ৰাক যিকোনো পথে কি হ'ব লাগিব, মানুহ হ'ব লাগিব। শিক্ষানীতিৰ গুৰুত্ব এইটো। তেওঁ আধ্যাত্মিকভাৱে, বৌদ্ধিকভাৱে, শাৰীৰিকভাৱে যিকেইটা দিশ আছে, মানুহৰ আগুৱাই যোৱাৰ দিশ যিমানটা আছে, প্ৰত্যেকটো দিশত সমভাৱে আগুৱাই যাব লাগিব। তাৰ কাৰণে দায়িত্ব কাৰ বেছি? আপোনালোকে কওক, দায়িত্ব কাৰ বেছি? বেছি সময় কাৰ লগত থাকে? এজন শিশু কাৰ লগত থাকে? কনচেপ্টৰ পৰা, যিদিনাৰ পৰা ঈশ্বৰৰ কৃপাত সেইজনী বা সেইজন পেটত সোমাল, কনচেপ্টৰ পৰা ষ্টাৰ্ট হ'ব আপোনাৰ থিংকিংটো। আপুনি কি বনাব সেই ল'ৰাজনক বা ছোৱালীজনীক? গতিকে কিমান এটা দায়িত্ব আছে, আৰু আমি কিমান পালন কৰি আছোঁ আপোনালোকে গুৰুত্ব সহকাৰে চাব। শিক্ষকবোৰে কিন্তু বহুত ধুনীয়াকৈ জানে কথাবিলাক, আৰু আমি ইমপ্লিমেণ্ট কৰাৰ কাৰণে সদায় চেষ্টা কৰোঁ। ক্লাছত সোমাওঁ, 12টাৰ আগত ক্লাছৰ পৰা নোলাওঁ, কাক লৈ বহি থাকোঁ, কাৰ কাৰণে বহি থাকোঁ? আপোনালোকে একদিন খবৰ লোৱা নাই, আপোনালোকে খবৰ লয় বেলেগ কিবা বস্তু। এইখিনি বহুত দুখ লাগে। আমাৰ প্ৰধান শিক্ষক, মই কাম কৰি আছোঁ তাৰ আণ্ডাৰত, যিমানখিনি স্কুললৈ কষ্ট কৰে, যিমানখিনি ল'ৰা ছোৱালী পঢ়োৱাৰ কাৰণে ব্যগ্ৰতা, আপোনালোকৰ গাৰ্জেনৰ কিন্তু ইমানখিনি নাই। গতিকে প্ৰত্যেকজনকে অনুৰোধ জনাওঁ,
এই NEP-টো অলপ ভালকৈ পঢ়িবলৈ গ'লে বহুত কথা NEP যদি মই এতিয়া পঢ়িবলৈ যাওঁ আপোনালোকে শুনিও নাপাব এনেকুৱা কৰা আপোনালোকে সময় লৈ এটা পাৰ্ট ধুনীয়াকৈ পঢ়িব জানিব এজন মাতৃৰ দায়িত্ব কি ভালকৈ জানি ল'ব এজন শিক্ষকৰ দায়িত্ব কি জানি ল'ব ভালকৈ তেতিয়াহে আপোনালোকে দিহা পৰামৰ্শ দিব পাৰিব ল'ৰা ছোৱালীৰ মৰেলিটি বহুত কমি গৈছে আজিকালি আপোনালোকে নিজেও হয়তো লক্ষ্য কৰা উচিত ৰাস্তা দি ল'ৰা এজন গৈ আছে তেওঁৰ খোজ কঢ়া চাই কৈ দিব পাৰিম আমি এই ল'ৰাজনৰ মাক বাপেক শিক্ষিত না অশিক্ষিত এইখিনি কেপাচিটি আপোনালোকৰ হ'ব লাগিব আমাক ট্ৰেইনিঙত বহুত ধুনীয়াকৈ কৈ দিছে যে আমাৰ প্ৰথম লক্ষ্য হ'ব লাগিব মানৱ সম্পদ গঢ়াৰ এই যে ধুনীয়া কিছুমান চৰকাৰৰ পদক্ষেপবিলাক আচলতেও ভাল আমি নাজানো আমি ইমপ্লিমেণ্ট নকৰোঁ কাৰণে আমাক আউল বাউল লাগে মানে ভাল নালাগে যিবিলাক কি দিয়ে কিয় কৰে এইবিলাক আজি ট্ৰেইনিং দিছে মানুহ নাই কাক কম কথাবিলাক কওক শিক্ষকবিলাকেতো জানেই কথাবিলাক লক্ষ্য হ'ল SMC ট্ৰেইনিং কথাবিলাক ক'ব লাগিব আপোনালোকক মানুহ নাই এনেকুৱাও শুনা পাইছোঁ যে মিটিঙত গ'লে কি দিব মানসিকতা চাব আপোনালোকে কি ক'ব এইবিলাক কৈ কি লাভ হ'ব যিমানখিনি বস্তু ইয়াতে আছে হৃদয়ংগম কৰিলে মানে ল'ৰা ছোৱালীৰ ওপৰত ফটালে সুখত থাকিব আপোনালোক সেইদিনা সাম্প্ৰদায়িক অনুষ্ঠানত গ'লোঁ মোৰ চকু পানী ওলাই গৈছে মাক বাপেকৰ অৱস্থা নাই এনেকুৱা দুৰ্দশা অৱস্থা ছোৱালীজনী আজমল ফৰ্টিত চান্স পাইছে 98% পাইছে 98 এবভ পাৰ্চেণ্ট পাইছে সেই ছোৱালীজনীয়ে প্ৰত্যেকজন মানুহৰ আগত আনি ইমান মানুহ বিঅ বাইদেউ আছে বিভিন্ন স্কুলৰ টিচাৰবিলাক আছে ষ্টুডেণ্টবিলাক আছে সিহঁতৰ আগত নি কি কৰিল ফেলিচিটেট কৰিল সম্বৰ্ধনা জনালে পইচা দিলে 5,000 10,000 কৰি সেই লাভটো কাৰ হ'ল সুনামটো কাৰ হ'ল অলপ গুৰুত্ব দিয়ক আমাৰ জীৱন শেষ আমি যি কৰিলোঁ নেক্সট প্ৰজন্ম যাতে মানুহ হয় মানুহ হিচাপে গঢ় দিব পাৰোঁ তাৰ কাৰণে প্ৰত্যেকটো কথাৰ মূল কথাই সেইটো মই মূল কথাখিনি কৈ দিছোঁ NEP কওক ট্ৰেইনিং স্কুল কওক শাৰীৰিক শিক্ষা কওক তাৰপিছত কি কয় বিদ্যালয় কওক যিমান যি আছে লক্ষ্যটো কিন্তু চাইল্ড চেন্ট্ৰিক প্ৰত্যেকটো বস্তু চাইল্ডৰ ওপৰতে ডিপেণ্ড কৰে দায়িত্ব প্ৰথম দায়িত্ব চাফ চিকুণকৈ বিদ্যালয়লৈ সময়মতে পঠোৱা আমাৰ স্কুলত ডাইৰেক্ট নিয়ম কৰি দিছে ছাৰে স্কুলত একদিন নাহিলে 500কৈ কোপ দিবই প্ৰাৰ্থনাৰ সময়ত মাতি থিয় কৰাই ক'ব যে কালি কোনে অহা নাছিল আপোনালোকে কিয় কৰিব নোৱাৰে যে এনেকুৱা ষ্টুডেণ্ট ওলাই আমাৰ স্কুলত 19 দিন 20 দিন স্কুলত নাই সেইবিলাক গাৰ্জেন কেনেকুৱা গাৰ্জেন ভাবি চাওক আকৌ পৰীক্ষাত নম্বৰ কম পালে আমাকে ধৰিব কিয় কম পালে দায়িত্ব বুজি নাপায় তো সময়মতে বিদ্যালয়লৈ পঠোৱাটো আপোনালোকৰ দায়িত্ব তাৰপিছত ঘৰত যোৱাৰ লগে লগে কি শিক্ষা হ'ল আপোনালোকে অলপ অলপ সময় দিব বহিব লাগিব আপোনালোকে সময় দি আছে ক'ত কি কামত সময় দি আছে ভাবি চাওক সেই কামত ফল কি ফল জিৰো যিবিলাক লৈ আপোনালোকে ব্যতিব্যস্ত হৈ আছে আমিও ব্যতিব্যস্ত হৈ আছোঁ পৃথিৱীত কি বস্তু লৈ কোনো ধৰণৰ লাভ নাই ফল হ'ব জিৰো আপুনি গুৰুত্ব দিব লাগিব নিজৰ চাইল্ড কেন্দ্ৰিক নিজৰ ল'ৰা ছোৱালীৰ ওপৰত গুৰুত্ব দিব লাগিব সিহঁতে আপোনাৰ নাম কি কৰিব উজ্বলাই তুলিব একদিন সিহঁতৰ কাৰণে আপুনি গোটেই বিশ্বত চিনাকি হ'ব এনেকুৱা আছে নে নাই বহুত উদাহৰণ আছে হয়নে নাই ল'ৰা ছোৱালীৰ কাৰণে বাবা মাৰ কি হৈছে নাম হৈ গৈছে গোটেই বিশ্বত গতিকে এইখিনিয়ে কথা শিক্ষা দিশত যিমানখিনি কৰিব লাগে আপোনালোকে শিক্ষকসকলৰ লগত যোগাযোগ ৰাখি কৰিব সুধিব ফোন কৰিব তেওঁ আজি কি পঢ়া দিলে পাৰিলে না নাই স্কুলত কেনেকুৱা ব্যৱহাৰ কৰে প্ৰত্যেকটো ক্ষেত্ৰত যেতিয়া গুৰুত্ব দিব চাব সেই ল'ৰা ছোৱালীজনীৰ খোজ কঢ়া কথা কোৱাৰ ষ্টাইল পঢ়া পাতিৰ ষ্টাইল নিয়মানুৱৰ্তিতা সব বস্তু আহিব আপোনালোকলৈ এইখিনিয়ে মোৰ আহ্বান নেক্সট আৰু বহুত কথা আছে বহুত নিপুণ অসমৰ বিষয়ে ছাৰে অলপ কৈছে ছাত্ৰ ছাত্ৰীক শাৰীৰিক শিক্ষাৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব স্কিলফুল যিটো লিখা পঢ়া কিছুমান আছে যে ঘৰত বাঁহৰ কিবা এটা বস্তু বনাই আছে ভাল পাই তেওঁ বনায় তেওঁৰ ইণ্টাৰেষ্ট আমি কি কৰোঁ আমি মূৰ্খ আমি নাজানো আমি তো মাৰিবলৈ যাওঁ কি কৰি আছা কি টাইম লছ কৰি আছা এইবিলাক কৰিলে কি হ'ব কিন্তু সেইখিনি এজত তেওঁৰ ব্ৰেইন খটাই যে কিবা এটা বনাই আছে তাক উৎসাহ দিব লাগিব তেওঁক ক'ব লাগিব যে ধুনীয়া তুমি বনোৱা তোমাৰ এইটো এটা স্কিল তোমাৰ এইটো এটা কৌশল এইটো এটা দক্ষতা যিমান তুমি আপগ্ৰেড কৰিবা শেষত যায় সেইটো এটা মাষ্টাৰী হৈ যাব সৰু কালৰ পৰা যদি কোনোবা এটা ল'ৰাই যদি পাচি বনাই ভাল পায় তেওঁ যদি 5 বছৰ পাচি বনায় এটা সময়ত তেওঁৰ পাচি কেনেকুৱা ধুনীয়া হ'ব কওক কিন্তু আমি ফাৰ্ষ্ট টাইমত কি কৰি দিওঁ কাটি দিওঁ নষ্ট কৰি দিওঁ গতিকে উৎসাহ দিব আপোনালোকে গম পাব লাগিব কোনবিলাক স্কিলফুল কোনবিলাক স্কিলফুল নহয় কোনবিলাক কাম সৃজনী শক্তি থকা কোনবিলাক কাম অসৃজনী এইবিলাক কথা গম পাব লাগিব আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট মই আগতে মনত কৰি থৈছোঁ কথাটো কম আপোনালোকে অনলাইনৰ যিটো এডুকেশ্যন মোবাইলত যিটো শিক্ষা এই শিক্ষাৰ বিষয়ে আপোনালোকে কি ক'ব কওক এইটো ভাল না বেয়া
ল'ৰা ছোৱালীক মোবাইল দিব লাগে না নালাগে? এটাতো কোনেও ক'ব নোৱাৰে যে মোৰ ঘৰত মোবাইল নাই, মোবাইল নিটিপে ল'ৰা ছোৱালীয়ে। টিপে না নাই? টিপে না। এতিয়া এইখিনি আপোনালোকৰ দায়িত্ব। আজিৰ যুগত ইণ্টাৰনেট নোহোৱাকৈ, মোবাইল নোহোৱাকৈ কোনো এটা ফেমিলি চলিব নোৱাৰে, কোনো এজন মানুহ চলিব নোৱাৰে, হয়নে নাই? মোবাইলটো বহুত ইছেঞ্চিয়েল, লাগিবই। যিকোনো কামতে মোবাইল লাগে, OTP লাগে, এইটো লাগে, সেইটো লাগে। আচ্ছা, সেই মোবাইলটো যেতিয়া ইউজ কৰি আছে, মনিটৰিং কৰাৰ দায়িত্ব আপোনালোক। তেওঁতো মোবাইল লৈ আৰু বাহিৰত নাযায়, ঘৰতেতো চায়। আপোনালোকে চাব লাগিব মোবাইলত কি চাই আছে। আজি মোবাইলৰ কাৰণে মই এতিয়া শিক্ষক, আজি মোবাইলৰ কাৰণে মই বিভিন্ন ধৰণৰ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি লৈ আছোঁ। মোবাইলৰ কাৰণে মোবাইলটো মই কেনেকৈ ইউজ কৰি আছোঁ তেনেহ'লে, আৰু আপোনালোকৰ ল'ৰা ছোৱালী কেনেকৈ ইউজ কৰি আছে সেইখিনি আপোনালোকে চাব। আপোনালোকে জানিব লাগিব এডুকেশ্যনেল চেনেল আছে, ডাঙৰ ডাঙৰ শিক্ষকবিলাকে পঢ়াই আছে, যিবিলাক শিক্ষকক জীৱনতো লগ নাপায়। ইমান ডাঙৰ ডাঙৰ দামী দামী মানুহ এস্কৰ্ট লৈ ঘূৰে সেইবিলাক টিচাৰে। সেইবিলাক চেনেলৰ নাম আপোনালোকে জানি জড়িত হ'ব লাগিব, টিভি দি থৈ দিব লাগিব আৰু ক'ব লাগিব চাই থাক। মোবাইলে যদি চাবি লেখাপঢ়া চা, ঠিক কিবা। গতিকে আপোনালোকে ডাইৰেক্ট কাট অফ কৰি দিব, মোবাইল দিলে মাৰামাৰি অমুক তমুক এইবিলাক নকৰিব। এইটো চেঞ্জ কৰি দিব, অলপ ঘূৰাই দিব লাইনটো। এটা লাইনত গৈ আছে, লাইনটো ঘূৰাই দিব, মনিটৰ কৰক, আদৰ কৰি ধুনীয়াকৈ বুজাই যে বাবা তুমি এইখিনি চোৱাচোন কেনেকৈ শিকাই আছে, কি শিকাই আছে। আপুনি এটা প্ৰশ্ন কৰিব যে কচোন অসমৰ কেইটা ৰাষ্ট্ৰীয় উদ্যান আছে, সেইটো ক'ব নোৱাৰিব। লগে লগে আপুনি নেটত চাৰ্চ কৰিবচোন, ইউটিউবত চাৰ্চ কৰাৰ লগে লগে আহি যাব ধুনীয়া একদম ফটো চটো সহকাৰে, কিমান চনত ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হৈছে, কিমান চনত টাইগাৰ ৰিজাৰ্ভ কৰা হৈছে, ধুনীয়াকৈ চালে নোট কৰি ল'লে। লাভ কাৰ হ'ল? সেই মোবাইলৰ দ্বাৰাই আপোনাৰ ল'ৰাটোৰ লাভ হ'ল, কিন্তু সি কি কৰি আছে? স্ক্ৰল কৰি আছে খালি। 30 ছেকেণ্ডৰ ভিডিঅ' 5 ছেকেণ্ডত গম পাই যায় ভাল না বেয়া। সিহঁতৰ এটেনশ্যন কেনেকৈ থাকিব? এক টিপি আছে, মাৰি আছে, এটা কথাও নকয়। বাবা মা ওচৰতে ঘূৰি আছে, নকয়। ভাত খাই আছে, মোবাইল লাগে, মোবাইল নহ'লে ভাত নাখায়। আপোনালোকে অনুশাসন কৰক, অলপ ট্ৰেণ্ডটো মানে চেঞ্জ কৰি দিয়ক, তেতিয়াহে আপোনালোকে গম পাব ভাল ৰিজাল্ট আৰু বেয়া ৰিজাল্টৰ মাজত কিমান এটা তফাৎ, কিমান ভাল লাগে, কিমান বেয়া লাগে। ল'ৰা ছোৱালীয়ে যেতিয়া ষ্টাৰ্ট কৰিব, ল'ৰা ছোৱালীয়ে যেতিয়া ফুলৰ মালা লৈ ঘূৰিব, কিমান ফিলিংছ, সেই ফিলিংছটো ল'বলৈ চেষ্টা কৰক। ঠিক আছে, বহুত কথা ক'লেও বেয়া নাপাব। নেক্সট এটা টপিক আছে, তাৰে আৰু তাৰ লগতে কিছুমান ল'ৰা ছোৱালী আছে, 6-14 ল'ৰা ছোৱালী কিছুমান আছে যে আধাতে বিদ্যালয় এৰিছে। ধৰক কোনোবা মানুহ তৃতীয়, চতুৰ্থ শ্ৰেণীলৈ স্কুল পৰা বাদ দিছে, ড্ৰপ আউট হৈছে। সেইসকলক তেওঁলোকক স্কুলত যাতে বাদ নিদিয়ে, স্কুলত আনি তেওঁলোকক বিশেষ প্ৰশিক্ষণ মানে আৰু অলপ নিদানমূলক পাঠদানৰ যোগেদি হওক তেওঁলোকক আমি 6 ক্লাছলৈ মানে উন্নীতকৰণ কৰিব লাগে। এইখিনি হৈছে নেক্সট হৈছে বিদ্যালয় পৰিচালনা সমিতিৰ দায়িত্ব আৰু ক্ষমতাৰ কাৰ্য্যাৱলী। এই যে আপোনালোকক যে একজন বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য বনাইছে, আপোনালোকে এইখিনি জানি আছে যে আমি এটা স্কুলত SMCৰ টোটেল 17 জন সদস্য লাগে, তাৰে 12 জন সদস্য আমি পিতৃ মাতৃ আছে। আপোনালোকে 12 জন সদস্য গাৰ্জেন আছে ইয়াত। সেই 12 জন সদস্য যে ইয়াতে অন্তৰ্ভুক্ত হৈছে, আপোনালোকৰ কিছুমান নিশ্চয় কাম থাকিব, কিছুমান দায়িত্ব থাকিব, হয় না নাই? কিছুমান কৰণীয় কাম থাকিব। সেই কৰণীয় কাম সেইখিনি মানে সেই কথাটো একেলগে গ'ল যে আপোনালোকে সেইটো চাব লাগিব। কোনোবা ঘৰত স্কুলত 2জন ল'ৰা ছোৱালী আছে, তেওঁলোকক স্কুলত নামভৰ্তি কৰাব লাগে। কোনোবা আধাখিনিতে স্কুল এৰিছে, তেওঁলোকক স্কুলত আৰু পুনৰ নিদানমূলক শিক্ষাদান কৰি ক্লাছ আপাৰ ক্লাছলৈ মানে কি কৰি দিব লাগে, এইটো আমাৰ আপাৰ ক্লাছলৈ মূলভূতিকৰণ কৰিব লাগে, শিক্ষকৰ দায়িত্ব। আৰু SMCৰ মেইন দায়িত্ব হৈছে কি যে ল'ৰা ছোৱালীৰ সেই স্কুলখনত আমাৰ ল'ৰা ছোৱালীৰ কাৰণে পৃথক শৌচাগাৰ, লেট্ৰিন, টয়লেট আছে না নাই, এইখিনি SMC অলপ চাব লাগিব। সকলো শিশুৰ নিৰাপদ আৰু পৰ্যাপ্ত খোৱা পানী আৰু ভাতৰ ব্যৱস্থা আছে না নাই। আমি মিড ডে মিল যিহেতু দিছোঁ, দুপৰীয়াৰ খাদ্য দিওঁ, এই দুপৰীয়া খাদ্য খোৱাৰ কাৰণে সেই স্কুলত খোৱা পানীৰ ব্যৱস্থা আছে নে নাই, উপযুক্ত খোৱা মানে সেই পানীটো খাইছে যে পানীটো ভাল নে বেয়া, দমকল আছে নে নাই, বা ভাত খোৱাৰ আগতে চাবোনেৰে হাত ধুব লাগে, ভাত খোৱাৰ পিছতে হাত ধুব লাগে, এই চাবোন স্কুলত আছে নে নাই, এইখিনি আপোনালোকে অলপ চাব লাগিব। যদি নাই তেতিয়াহ'লে আপোনালোকে শিক্ষকসকলে এইখিনি অৱগত কৰাব লাগিব যে স্কুলত যেহেতু চাবোন নাই, মিড ডে মিলৰ কাৰণে হাত ধোৱাৰ কাৰণে পানীৰ উপলব্ধ পাই নাই, এইখিনি আপোনালোকে অলপ মনত পেলাই দিব লাগিব। তাৰপিছত স্কুলত চৌহদত খেলপথাৰ ব্যৱস্থা থাকিব লাগিব। এটা এইটোতো বেলেগ, মানে সকলো স্কুলত আমাৰ খেলপথাৰ নাই, মানে খেলপথাৰ কাৰণে উপলব্ধ তেনেকুৱা অভাৱ। তাৰপিছত আমাৰ কি আছে, শিশুৰ বিনামূলীয়া বাধ্যতামূলক শিশুৰ অধিকাৰ 2009 চনৰ শিক্ষাৰ অধিকাৰ আইন মতে 2009 অনুযায়ী প্ৰতিখন প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিয়ে শৈক্ষিক, সামাজিক ব্যৱস্থাপনা, আন্তঃগাঁথনি
স্কুলতে যিটো আন্তঃগাঁথনিৰ পইচা সেই টকাখিনি আহে সেইখিনি কি কামত ব্যৱহাৰ হয় সেইখিনি চাব লাগে।